বানৰ পিছত অচিন পোকৰ সন্ত্ৰাসত বিবুদ্ধিত পৰিছে তামাৰহাটৰ একাংশ যুৱক। তামাৰহাটৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত অন্তৰ্গত উজান পেটলা দ্বিতীয় খণ্ড গাঁৱৰ 200 বিঘাতকৈও অধিক শালি ধানৰ খেতিত অচিন পোকে আক্ৰমণ চলাইছে, যাৰ বাবে নষ্ট হৈ পৰিছে মূৰৰ ঘাম মাটিত পেলাই কৰা কৃষকসকলৰ খেতিডৰা। কৃষি বিভাগৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৃষক ৰাইজৰ। অতি শীঘ্ৰেই কৃষি মন্ত্ৰী তথা জিলা কৃষি বিভাগৰ লোকক খেতিপথাৰ পৰিদৰ্শন কৰি কৃষকসকলৰ সমস্যাৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ভুক্তভোগী কৃষক ৰাইজে। এই সন্দৰ্ভত সবিশেষ জনাব শহীদুল ইছলামে। হয়, প্ৰথমে বানপানী, তাৰ পিছত খৰাং বতৰ আৰু এইবাৰ কৃষকক দেখা দিছে এক নতুন সমস্যাই। যি শালি ধানৰ খেতি আছে, এই শালি ধানৰ খেতিত অচিন ৰোগে আক্ৰমণ কৰিছে, তাৰ বাবে মূৰে কপালে হাত দিব লগা হৈছে কৃষকসকল। মই বৰ্তমান উপস্থিত হৈ আছো ধুবুৰী জিলাৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজান পাটলা দ্বিতীয় খণ্ড গাঁৱত। এই গাঁওখনৰ শতাধিক কৃষকে যি শালি ধানৰ খেতি কৰিছিল, সেই শালি ধানৰ খেতিত দেখা গৈছে যে অচিন ৰোগে আক্ৰমণ কৰিছে, তাৰ ফলত কিন্তু মূৰে কপালে হাত দিব লগা হৈছে। স্থানীয় কৃষক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, কি ক'ব? আপোনালোকৰ খেতি পথাৰত অচিন ৰোগে আক্ৰমণ কৰিছে, কি ক'ব? প্ৰথমে মই কৈ লৈছো, মোৰ নাম মোহাম্মদ জাকিৰ হুছেইন খান। মই কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজান পাটলা দ্বিতীয় খণ্ডৰ এজন স্থানীয় কৃষক। আমি প্ৰগতিক কৃষক, ক্ষুদ্ৰ কৃষক। কিন্তু আমাৰ খৰাং বতৰৰ কাৰণে যেনেকৈ হোক আমি মানে পামৰ যোগান দি, কাৰেণ্টৰ যোগান কৰি, কাৰেণ্টৰ লাইন দি, পানী দি যেনে তেনে আমি ভালে শস্য ফসলৰ উৎপাদন কৰিছিলো। কিন্তু বৰ্তমান যি অচিন ৰোগে আক্ৰমণ কৰিছে, তাতে আমি সমস্যাত ভুগি আছো। সমস্যাত মানে চিন্তিত হৈ আছো। আমাৰ মানে শস্যখিনি হ'ব কি নহ'ব সেইটো মই চিন্তিত হৈ আছো। কেনে ধৰণৰ বেমাৰ হৈছে? বেমাৰটো মানে গছবিলাক মৰি গৈ আছে, গুৰৰ পৰা মৰি গৈ আছে। হ্যাঁ, ধান গছবিলাক গছৰ মৰি যাই আছে। কিবা চিকিৎসা কৰিছিল নে আপোনালোকে? এনে আমি ব্যক্তিগতভাৱে ওষুধৰ দোকানৰ পৰা ওষুধ কীটনাশক আনি ব্যৱহাৰ কৰিছো, কিন্তু সুফল পোৱা নাই। কৃষি বিভাগৰ লগত যোগাযোগ কৰিছে নেকি? সিহঁতেতো আমাৰ ইয়াত সিমান নাই আহে, আমি ভালকৈ চিনি নাপাওঁ। সিহঁতৰ কোনো নম্বৰো নাই, আমি যে তাক যোগাযোগ কৰিম। যদিও আহে মানে দুই এজনৰ লগত, যিহঁতে প্ৰকৃতিক কৃষক নহয়, সিহঁতৰ লগত দেখা কৰি গুচি যায়। হয়, কি আহ্বান জনাব? মই এই চেনেলৰ যোগেদি মাননীয় কৃষিমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে অনুৰোধ জনাওঁ, এইটুকুৱে। হয়, ধন্যবাদ জ্ঞাপন কৰিছো। হয়, এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে স্থানীয় কৃষক আছে, কৃষকসকলে কিন্তু এটা অভিযোগ উত্থাপন কৰিছে যে কৃষি বিভাগৰ যি লোক আছে, সেই লোক কিন্তু এই কৃষকসকলৰ কোনো ধৰণৰ খবৰ নলয়। আৰু এগৰাকী ব্যক্তি আছে, মই কথা পাতিম। হয় দাদা, কি ক'ব? আমাৰ এই গাঁৱত বহুতো কৃষক আছে, তেওঁলোকে বহুতো এটা খেতিত সমস্যা ভুগি আছে। ইয়াতে এটা বেমাৰ দেখা গৈছে যে গছবোৰ হৈ আছে, ভালে হৈ আছে, গুৰৰ পৰা মৰি আহি আছে। ইয়াত বহুতো কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হৈছে, তাতে আমালোকে কোনো সুফল পোৱা নাই। সেইকাৰণে কৃষিমন্ত্ৰীৰ ওচৰত এটাই প্ৰাৰ্থনা, আমাৰ এই গাঁৱত আহি কৃষকসকলৰ লগত যোগাযোগ কৰি এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰি, সেইকাৰণে কৃষকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। কেনে ধৰণৰ বেমাৰ হৈছে? বেমাৰটো এনে গাছটো ঠিকে আছে, গাছৰ পৰা গছবিলাক মৰি যাই আছে আৰু পাতবিলাক মৰি গৈ আছে। কিমান বিঘা মাটি হ'ব ইয়াত? ইয়াত 200 বিঘা মান হ'ব। গোটেইখিনি? হয়, গোটেইখিনি। আমি ৰাইজৰ প্ৰতিক্ৰিয়া আপোনালোকক জনালো। এইদৰে এতিয়া অচিন পোকৰ আক্ৰমণত খেতিপথাৰ বিনষ্ট হোৱাত ৰাইজৰ চিন্তা বাঢ়িছে। কৃষকসকলে মূৰে কপালে হাত দিব লগা এটা অৱস্থাৰ সন্মুখীন হৈছে।